নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনাৰ হাততো নিশ্চয় আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড কিমান বাধ্যতামূলক নথি আপোনাৰ হাতত থকা আধাৰ কাৰ্ডটো কিন্তু জন্মৰ প্ৰমাণপত্ৰও নহয় স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নহয় বয়সৰ প্ৰমাণপত্ৰও নহয় আপোনাৰ আধাৰ কাৰ্ডটো কেনে ধৰণে বাধ্যতামূলক নথি বা কিমান বাধ্যতামূলক নথি সেই সন্দৰ্ভত লৈ আহিছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ নিৰ্বাচনী আয়ুক্ত ইতিমধ্যে আধাৰ কাৰ্ড সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য আধাৰ কাৰ্ডক লৈ আহি গ'ল এয়া ডাঙৰ খবৰ প্ৰত্যেকৰে হাতে হাতে থকা আধাৰ কাৰ্ড এটা অতিকৈ বাধ্যতামূলক নথি হৈ আছে আধাৰ কাৰ্ড নাগৰিকত্ব অথবা স্থায়ী বাসিন্দাৰ কিন্তু প্ৰমাণপত্ৰ নহয় আৰু এই কথা উল্লেখ কৰিছে মুখ্য নিৰ্বাচনী আয়ুক্তই জন্মৰ প্ৰমাণপত্ৰও নহয় আধাৰ কাৰ্ড আপোনাৰ হাতত থকা যেটো আধাৰ কাৰ্ড আছে জন্মৰ প্ৰমাণপত্ৰও নহয় আধাৰ কাৰ্ড কেৱল মাত্ৰ পৰিচয় পত্ৰ এজন ব্যক্তিৰ পৰিচয়হে দাঙি ধৰে আধাৰ কাৰ্ডেৰে ই সাইনৰ বাবেও গ্ৰহণযোগ্য হ'ব আধাৰ কাৰ্ড ই সাইনৰ বাবে গ্ৰহণযোগ্য হ'ব আধাৰ কাৰ্ড ডাঙৰ ঘোষণা কৰিছে এতিয়া মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে আমি পুনৰ জনাইছো এটা ডাঙৰ খবৰ আধাৰ কাৰ্ড সকলোকে প্ৰতিটো মুহূৰ্ততে প্ৰয়োজন হয় বিত্তীয় লেনদেনৰ ক্ষেত্ৰতে হওক বা বিদ্যালয়ত ল'ৰা ছোৱালীৰ নাম লগোৱাৰ ক্ষেত্ৰতে হওক বা যিকোনো মুহূৰ্তত আধাৰ কাৰ্ডটো আটাইতকৈ প্ৰয়োজনীয় এটা নথি হৈ পৰিছে বৰ্তমান বাধ্যতামূলক নথি হিচাপে পৰিগণিত হৈছে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পান কাৰ্ড যিদৰে আপোনাৰ বাধ্যতামূলক নথি ঠিক তেনেধৰণে আধাৰ কাৰ্ডো আপোনাৰ বাধ্যতামূলক নথি চৰকাৰী বিভিন্ন ধৰণৰ আঁচনিৰ বাবে যদি আপোনাৰ হাতত যদি আধাৰ কাৰ্ড নাথাকে তেতিয়াহ'লে আপুনি চৰকাৰী আঁচনিৰ সা সুবিধাৰ পৰাও বঞ্চিত হ'ব গতিকে সকলো সুবিধাৰ বাবে আপোনাক প্ৰয়োজন হ'ব আধাৰ কাৰ্ড কিন্তু আধাৰ কাৰ্ডটো যদিও বাধ্যতামূলক নথি হয় তথাপিও কিন্তু আধাৰ কাৰ্ডটো নাগৰিকত্ব অথবা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হিচাপে আপুনি প্ৰদৰ্শন কৰিব নোৱাৰিব অৰ্থাৎ স্থায়ী বাসিন্দাৰ যদি প্ৰমাণপত্ৰ আপুনি আগবঢ়াবলৈ হয় স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ যদি আপুনি দেখুৱাবলৈ হয় তেতিয়াহ'লে কিন্তু আধাৰ কাৰ্ড আপুনি দেখুৱাব নোৱাৰিব আধাৰ কাৰ্ড মাত্ৰ পৰিচয় পত্ৰ হিচাপেহে আপুনি লগত গাঁঠি দিয়া এবিধ নথি হয় স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিবলৈ হ'লে আপুনি অন্য নথি ব্যৱহাৰ কৰিব লাগিব কিন্তু আধাৰ কাৰ্ড কোনো কাৰণত আপুনি স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হিচাপে আগবঢ়াব নোৱাৰিব ঠিক তেনেধৰণে জন্মৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত আধাৰ কাৰ্ড একাংশই ব্যৱহাৰ কৰিব বিচাৰে কিন্তু জন্মৰ প্ৰমাণপত্ৰ আধাৰ কাৰ্ড হ'ব নোৱাৰে কাৰণ জন্মৰ প্ৰমাণপত্ৰৰ ওপৰত নিৰ্ভৰ কৰিহে আধাৰ কাৰ্ডখন উলিওৱা হয় গতিকে জন্মৰ প্ৰমাণপত্ৰ আধাৰ কাৰ্ড হ'ব নোৱাৰে আধাৰ কাৰ্ড কেৱল মাত্ৰ এটা পৰিচয় পত্ৰ হয় বয়সৰ প্ৰমাণপত্ৰও আধাৰ কাৰ্ড হ'ব নোৱাৰে আধাৰ কাৰ্ড মাত্ৰ এটা পৰিচয় পত্ৰ হয় য'ত এগৰাকী ব্যক্তিৰ নাম ঠিকনা বয়স আদি অন্তৰ্ভুক্ত হৈ থাকে আৰু অন্যান্য যি নথিপত্ৰ আছে বয়সৰ প্ৰমাণপত্ৰ থকা জন্মৰ প্ৰমাণপত্ৰ থকা বা ঠিকনাৰ প্ৰমাণপত্ৰ থকা যিসমূহ নথি আছে সেই নথিসমূহৰ জৰিয়তেহে আধাৰ কাৰ্ডটো উলিওৱা হয় বা আধাৰ কাৰ্ডটোত সেই নথিসমূহত অন্তৰ্ভুক্ত হোৱা তথ্যসমূহে অন্তৰ্ভুক্ত হৈ থাকে ই সাইনৰ বাবে গ্ৰহণযোগ্য হ'ব আধাৰ কাৰ্ড ই সাইনৰ বাবে আধাৰ কাৰ্ডটো এতিয়া গ্ৰহণযোগ্য কৰা হ'ব এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুখ্য নিৰ্বাচনী বিষয়া জ্ঞানেশ কুমাৰে মুখ্য নিৰ্বাচনী বিষয়া জ্ঞানেশ কুমাৰৰ সেই বিশেষ মন্তব্য অতিকৈ গুৰুত্বপূৰ্ণ এটা মন্তব্য হৈ পৰিছে আজিৰ দিনত কাৰণ সমগ্ৰ দেশবাসীৰ এতিয়া হাতে হাতে আধাৰ কাৰ্ড আছে শিশুৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকজন ব্যক্তিৰ হাতে হাতে এতিয়া আধাৰ কাৰ্ড এটা বাধ্যতামূলক নথি হিচাপে পৰিগণিত হৈ আহিছে যিকোনো মুহূৰ্তত চৰকাৰী আঁচনিৰ ক্ষেত্ৰতে হওক বা বেংকত একাউণ্ট খোলাকেই হওক বা বিত্তীয় লেনদেন লোন সংক্ৰান্তীয় অন্যান্য কাম কাজেই হওক বা শিক্ষাৰ্থীসকলক বিদ্যালয়ত নাম লগোৱাৰ ক্ষেত্ৰতেই হওক প্ৰতিটো মুহূৰ্ততে এতিয়া আধাৰ কাৰ্ড এটা প্ৰয়োজনীয় নথি হৈ আহিছে কিন্তু আধাৰ কাৰ্ড প্ৰয়োজনীয় বা বাধ্যতামূলক নথি হ'লেও কিন্তু নাগৰিকত্ব বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হ'ব নোৱাৰে জন্মৰ প্ৰমাণপত্ৰ বয়সৰ প্ৰমাণপত্ৰ হ'ব নোৱাৰে আধাৰ কাৰ্ড কেৱল মাত্ৰ এজন ব্যক্তিৰ পৰিচয় পত্ৰহে বুলি ইতিমধ্যে উল্লেখ কৰিছে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ আধাৰ কাৰ্ড সন্দৰ্ভত কৰা মন্তব্য আছে আমাৰ হাতত আমি সেই মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম जहां तक आधार की बात है माननीय सुप्रीम कोर्ट ने कहा है कि आधार का उपयोग आधार एक्ट के अनुरूप होगा और आधार एक्ट के सेक्शन 9 में यह कहा गया है कि आधार डोमिसाइल का या सिटीजनशिप का प्रमाण नहीं होगा जहां तक जन्म तिथि की बात है उसके ऊपर भी माननीय सुप्रीम कोर्ट के कई आदेश हैं जहां पर कि यह कहा गया कि आधार जन्म तिथि का प्रमाण नहीं है और इसका ध्यान रखते हुए आधार अथॉरिटी ने अपना नोटिफिकेशन जारी किया
और आज भी अगर आप कंप्यूटर से अपना नया आधार डाउनलोड करते हैं तो उसमें लिखा होता है आधार कार्ड पर ही कि आधार कार्ड न तो जन्म तिथि का प्रमाण है, न डोमिसाइल का और न कि नागरिकता का। आधार कार्ड आइडेंटिटी का प्रमाण है और ई साइनिंग के लिए भी उसका उपयोग हो जाता है। तो आधार कार्ड के बहुत सारे अन्य उपयोग भी हैं। जहां तक आधार की बात है, माननीय सुप्रीम कोर्ट ने कहा है कि आधार का उपयोग आधार एक्ट के अनुरूप होगा और आधार एक्ट के सेक्शन 9 में यह कहा गया है कि आधार डोमिसाइल का या सिटीजनशिप का प्रमाण नहीं होगा। जहां तक जन्म तिथि की बात है, उसके ऊपर भी माननीय सुप्रीम कोर्ट के कई आदेश हैं जहां पर कि यह कहा गया कि आधार जन्म तिथि का प्रमाण नहीं है और इसका ध्यान रखते हुए आधार अथॉरिटी ने अपना नोटिफिकेशन जारी किया। और आज भी अगर आप कंप्यूटर से अपना नया आधार डाउनलोड करते हैं तो उसमें लिखा होता है आधार कार्ड पर ही कि आधार कार्ड न तो जन्म तिथि का प्रमाण है, न डोमिसाइल का और न कि नागरिकता का। आधार कार्ड आइडेंटिटी का प्रमाण है और ई साइनिंग के लिए भी उसका उपयोग हो जाता है। तो आधार कार्ड के बहुत सारे अन्य उपयोग भी हैं। जहां तक आधार की बात है, माननीय सुप्रीम कोर्ट ने कहा है कि आधार का उपयोग आधार एक्ट के अनुरूप होगा और आधार एक्ट के सेक्शन 9 में यह कहा गया है कि आधार डोमिसाइल का या सिटीजनशिप का प्रमाण नहीं होगा। जहां तक जन्म तिथि की बात है, उसके ऊपर भी माननीय सुप्रीम कोर्ट के कई आदेश हैं जहां पर कि यह कहा गया कि आधार जन्म तिथि का प्रमाण नहीं है और इसका ध्यान रखते हुए आधार अथॉरिटी ने अपना नोटिफिकेशन जारी किया। और आज भी अगर आप कंप्यूटर से अपना नया आधार डाउनलोड करते हैं तो उसमें लिखा होता है आधार कार्ड पर ही कि आधार कार्ड न तो जन्म तिथि का प्रमाण है, न डोमिसाइल का और न कि नागरिकता का। आधार कार्ड आइडेंटिटी का प्रमाण है और ई साइनिंग के लिए भी उसका उपयोग हो जाता है। तो आधार कार्ड के बहुत सारे अन्य उपयोग भी हैं।